আজি আমাৰ জোনাই ট্ৰাইবেল গেষ্ট হাউচত আমি দলে বংশৰ যিখিনি আমাৰ কেন্দ্ৰীয় কমিটি, জিলা সমিতি আৰু আমাৰ জোনাই অঞ্চলৰ যিখিনি আমাৰ জ্যেষ্ঠসকল আছে, আমি ইয়াতে গোট খাইছোঁ। আমি দলে এৰাং যিমানখিনি মানুহ আছে, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি জনাব পাই সুখী হৈছোঁ। অহা জানুৱাৰী মাহত আমাৰ টাকাম দলীয় উপনিষদ কেন্দ্ৰীয় কমিটিৰ দ্বিতীয়টি বাৰ্ষিক সাধাৰণ অধিৱেশনখনি আমি জোনাইত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। তাৰে আজি ৰিচিপশ্যন কমিটি ফৰ্মেশ্যন কৰা হ'ল। আমাৰ শ্ৰদ্ধাৰ পদ্মেশ্বৰ দলে সভাপতি, আমাৰ কলিং দলে সম্পাদক হিচাপে লৈ আমি এটা শক্তিশালী ৰিচিপশ্যন কমিটি গঠন কৰা হৈছে। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসমত বিভিন্ন জেগাত সিঁচৰিত হৈ থকা আমাৰ দলে বংশৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ ব্যক্তিক আমি জনাব বিচাৰিছোঁ। অহা জানুৱাৰী মাহত আমাৰ দলে উপনিষদ কেন্দ্ৰীয় অধিৱেশন জোনাইত অনুষ্ঠিত হ'ব। গতিকে অসমৰ পৰা আদি কৰি গোটেই ভাৰতত আমাৰ যিমান দলে বংশৰ মানুহ আছে, গোটেইখিনিক সহযোগ কৰিবলৈ আমি ইয়াৰ আহ্বান জনাইছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই দলে বংশৰ অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিব। আমি তাতে কাৰ্যসূচী হিচাপে আমি দলে বংশৰ ইতিহাস সম্পৰ্কে চেমিনাৰ হ'ব, আমাৰ উৎপত্তিৰ বিষয়ে চেমিনাৰ হ'ব, আৰু আমি বিভিন্ন দিশত আমাৰ বংশাৱলীৰ বিষয়ে তাতে আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। গতিকে সকলো আমাৰ দলে বংশৰ মানুহক, পৰিয়ালক য'তেই থাকক, যি কামতেই ব্যস্ত থাকক, এই অধিৱেশনত আহি আমাক সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ।